বঙাইগাঁও জিলাত হাহাকাৰ লাগিছে। কানাড়া বেংকৰ লোনক লৈ পেলাই বঙাইগাঁও জিলাত হাহাকাৰ লাগিছে। মই এটা বেংকৰ মেছেজ এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ আমাৰ ND24 দৰ্শকসকলক। আহিছে যদি দেখুৱাই, জুম কৰি দেখুৱাইছে আহিছে। ইয়াত দেখিবলৈ পাইছে ভৱেন চন্দ্ৰ নাথ নামৰ এগৰাকী ব্যক্তি আৰু তেখেতৰ লোনৰ বাবদ ইতিমধ্যে এটা মেছেজ আহিছে, য'ত আপোনাৰ 54,423 টকা তেখেতে বেংকক দিব লাগিব, অৰ্থাৎ কানাড়া বেংকক তেখেতে পৰিশোধ কৰিব লাগিব বুলি এই ধৰণৰ এটা মেছেজ ইয়াত তেখেতৰ মোবাইলত আহিছে। আৰু অনুৰূপ ধৰণে বঙাইগাঁৱৰ আপোনাৰ বহু অঞ্চলৰ বহু ব্যক্তিৰ তাত এই ধৰণৰ মেছেজ আহিছে। আৰক্ষী আহিছে, এতিয়া তেখেতসকল বিপাঙত পৰিছে। আৰু যেতিয়া মেছেজ আৰু আৰক্ষী তেখেতসকলৰ ঘৰত টুকুৰিয়াইছে, তেতিয়া আপোনাৰ তেখেতসকল এক প্ৰকাৰ হতভম্ব হৈছে। কাৰণ বহু সংখ্যক ব্যক্তিয়ে আপোনাৰ কোনো ধৰণৰ লোন তেখেতসকলে এপ্লাই কৰা নাছিল, কিন্তু তাৰ পিছতে তেখেতসকলৰ নামত বেংকৰ লোন থকা বুলি ইতিমধ্যে তেখেতসকলে জাননী পাইছে। দৃশ্য অকণমান দেখুৱাব বিচাৰিছোঁ। প্ৰথমতে দুগৰাকী জ্যেষ্ঠ মহিলাৰ আমি দৃশ্য দেখুৱাব বিচাৰিছোঁ। এই দুগৰাকী জ্যেষ্ঠ মহিলাও আপোনাৰ বিপাঙত পৰিছে। আৰু যেতিয়া বনজুৰ দৰে কানাড়া বেংকৰ লোনক লৈ পেলাই যি ধৰণৰ আপোনাৰ লোনক লৈ পেলাই আত্মহাতৰ যি ধৰণৰ আপোনাৰ চৰ্চা ইয়াত চলিছিল, তাৰপিছতে তেখেতসকলে এক প্ৰকাৰ সংবাদ মাধ্যমৰ সহায় লৈছে আৰু সকলোৱে বিপাঙত পৰি পেলাই এক প্ৰকাৰ তেখেতসকলে আজিৰ দিনটোত একত্ৰিত হৈছে। মূল কথাটোৱে হৈছে যে তেখেতসকল বিপাঙত পৰিছে। প্ৰথমে বিশদভাৱে অকণমান জানি ল'ব বিচাৰিছোঁ। এজন যুৱক আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। কানাড়া বেংকৰ এই যিটো বিষয় আছিল সামাজিক মাধ্যমত আপুনি উত্থাপন কৰিছিল, আৰু বেংক কৰ্তৃপক্ষই জালিয়াতিৰে বহু সংখ্যক লোকক আপোনাৰ লোন দিয়া বুলি এটা অভিযোগ আপুনি কৰিছিল সামাজিক মাধ্যমত। গোটেই সামগ্ৰিক ঘটনাটো কি আছিল? বঙাইগাঁও কানাড়া বেংকৰ শাখাত প্ৰায় 1000 কোটি টকা এটা বিত্তীয় কেলেংকাৰী সংঘটিত হৈছে। যিহেতু আমাৰ বঙাইগাঁও এই বৃহত্তৰ অঞ্চলত থলুৱা খিলঞ্জীয়া মানুহখিনি সহজ সৰল, বেংকৰ কথা ইমান বেছি নাজানে। এওঁলোকক বহুতে আচলতে কৰোণাৰ সময়ত সাহায্য দিয়া বুলি কৈছিলে, যে আপোনালোকক সাহায্য দিয়া হ'ব, আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড বা এনেকুৱা কিছুমান ফৰ্ম আছে, ফৰ্মত চহী কৰিলে আপোনালোকে সাহায্য পাব। আৰু সাহায্য পাম বুলি কোৱাতে এই মানুহখিনিয়ে এই আচলতে ফৰ্মবিলাকত চহী কৰিছিলে। চহী কৰাৰ পিছত এওঁলোকক 4,000কৈ টকাও দিয়া হৈছিলে। আৰু এতিয়া আমি গম পাইছোঁ যে এই মানুহবিলাকৰ নামত সেই কানাড়া বেংকে আচলতে এওঁলোকৰ নামত লং 50,000কৈ চেংচন কৰি থৈছে। এই যে 50,000কৈ দি থৈছে, এই পইচাখিনি ক'ত গ'ল, কোনে খালে, আমাৰ লগত একো খবৰ নাই। এওঁলোকৰ মেছেজ আহি আছে, কিন্তু এওঁলোকৰ কানাড়া বেংকত একাউণ্টো নাই, কিন্তু এওঁলোকৰ নামত লোন কোনোবাই উঠাই খাইছে। এনেকুৱা বহুত কাহিনী হৈছে যে আপোনালোকৰ যিবিলাক মানুহে বেংকত লোন বিচাৰি যায়, এনেকুৱা লোন বিচাৰি যোৱা মানুহবিলাকৰ সিহঁতৰ সহজলভ্য টাৰ্গেট হৈ পৰে। এই লোন বিচাৰি যোৱা মানুহবিলাকৰ তেওঁলোকে চহী লয়, তেওঁলোকৰ আপোনাৰ ব্লেংক চেকত চহী লয়, তেওঁলোকৰ বিভিন্ন কাগজ পত্ৰত চহী লয়। আৰু চহী লৈ এই মানুহবিলাকৰ নামত কাৰোবাৰ নামত 50,000, কাৰোবাৰ নামত 75,000কৈ এওঁলোকৰ নামত লেণ্ড তেওঁলোকে উঠাই লৈছে। বেংকৰ মেনেজাৰ, বেংকৰ কৰ্মচাৰী আৰু ধৰিত্ৰী কলি নামৰ মহিলা এগৰাকীয়ে। এই মানুহখিনিয়ে যেতিয়া আপোনাৰ বেংকৰ মানুহৰ ওচৰত বা ধৰিত্ৰী কলি পইচা বিচাৰি যায়, তেওঁ কেতিয়াবা 2,000, কেতিয়াবা 1,000, কেতিয়াবা 5,000 এনেকৈ এওঁলোকক দি থাকে। কিন্তু এওঁলোকৰ নামত 50,000 টকাকৈ তেওঁলোকে লোন ইতিমধ্যে তেওঁলোকে উঠাই খাইছে। আৰু এনেকুৱা বহুত লেণ্ড চেংচন কৰিছে, যিবিলাকৰ কাগজ পত্ৰ বেলেগ এটা পঞ্চায়তৰ, ফটোখন এজন বেলেগ মানুহৰ, নামটো এজন বেলেগ মানুহৰ। যোৱাকালি পুলিচ যেতিয়া আহিছে আমি গম পাইছোঁ যে আচলতে ফটোবিলাক আপোনাৰ নটবৈতামাৰী পঞ্চায়তৰ নহয়, ফটোবিলাক কোনোবা বেলেগ পঞ্চায়তৰ মানুহৰ, কিন্তু আপোনাৰ তাত যিখন আপোনাৰ পঞ্চায়তৰ চাৰ্টিফিকেট সেইখন আমাৰ নটবৈতামাৰী পঞ্চায়তৰ। এনেকুৱা আচলতে প্ৰত্যেকটো পঞ্চায়তত বঙাইগাঁৱৰ, আনকি ধুবুৰী জিলাতো বহু গাঁৱত এই কানাড়া বেংকৰ কেলেংকাৰীটো সংঘটিত হৈছে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, এই সমগ্ৰ কেলেংকাৰীটো ED আৰু CBI দ্বাৰা তদন্ত কৰিব লাগে। ED আৰু CBI তদন্ত বিচাৰিছে। মহিলা এগৰাকী আছে, জ্যেষ্ঠ মহিলা, আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ নামটো? ৰোহিণী নাম। আপুনি বেংকৰ পৰা লোন লৈছিল নে? লোৱা নাই, বেংকত যোৱাই নাছিল? যোৱাই নাছিলোঁ। এতিয়া কি হৈছে? এতিয়া আমাক এই অনুদান বুলি কোৱাৰ কাৰণে আমি গেছোঁ। ধৰিত্ৰী বাইদেৱে আমাক 4,000 টকা দিছে। ওৰে পৰাতো আমি 1 পইচা পোৱা নাই। এতিয়া কিমান টকা লোন থকা বুলি কৈছে আপোনাৰ? 50,000 50,000 টকা লোন থকা বুলি কৈছে। লোন থকা আপুনি পাইছে 4,000 টকা? আমি পাইছোঁ 4,000। এতিয়া পুলিচ আহিছিল নেকি আপোনাৰ ঘৰত? মোৰ ঘৰত অহা নাই ছাৰ, কাৰ ঘৰত আহিছে? বেলেগৰ ঘৰত? এই ৰঞ্জিতা নাথৰ ঘৰত। বাইদেউ, আপোনাৰ ঘৰত পুলিচ আহিছিল? পুলিচ নহয়, বেংকেৰে মানুহ আহিছিল 2জন। বেংকৰ মানুহে কি? 2জন আহি মোক পুছিল, বোলে 50,000 টকা লোন লৈছে। মইতো লোন লোৱা নাই, আমি হাজিৰা কৰিয়ে খাং, লোন নলওঁ আৰু কি। বোলে তোৰতো লোন আছে, বোলে এলা লোন আছে, মই এলা কি কৰিম, মোৰতো চাৰাই উপায় নাইকা। এটাই ল'ৰা, তাইও কাম কৰি খায়, সাৰে কাটি কাম কৰে, আমিও ক'বাৰ পাৰিলে আমিও কৰোঁ, ওকে খাং আমি। মইতো লোন নাই লওঁ। বোলে লোন আহিছে আৰু কি, আমি 4,000 টকা আমাক কানাড়াৰ পৰা দিছে। 4,000 টকা কোনে দিছিলে আপোনাক? এই ধৰিত্ৰী বাইদেৱে দিছে। ধৰিত্ৰী বাইদেউ কোন হয়? ওতে বঙাইগাঁও বেংকত কাম কৰে? বেংকত কাম কৰে। এয়া দেখিবলৈ পাইছে, এয়া মাত্ৰ দুটা উদাহৰণ। আৰু এই ধৰণে বহু সংখ্যক লোক আছে ইয়াত। পুৰুষসকলকো আমি দেখুৱাইছোঁ, আহিছে যদি দেখুৱাই এইসকল ব্যক্তি, তেখেতসকলৰো। আপোনালোকৰো লোন আহিছে? আছিল। কিমান টকা? মোৰ মানে লৈছিল 50,000,
তাৰপিছত দিছিল ঘৰত নিয়া হেনা মোক দিছিল 23,500 টকা দিছিল বাইদেউ। কিমান টকা আহিছে? এতিয়া এতিয়া ইমান 53,000 হৈছে নেকি, ইমান আৰু ইমান কৈছে আৰু মানে খেলি মেলি এখন খেলি মেলি হৈছে। আপোনাৰ আপুনি লোন লৈছিলে? হয়, কিমান টকা লৈছিলে? মই 60,000 টকা লৈছিলোঁ। পাইছিল কিমান? পাইছোঁ মই মোটামুটি 2 বছৰ পাছত মানে যেতিয়া পইচাৰ কাৰণে হেৰি কৰোঁ তেতিয়া মানে 1,000, 2,000, 3,000 এনেকৈ দিয়ে। কিমান টকা পাইছ? টোটেল মই 27,000 টকা পাইছোঁ। এতিয়া লোন কিমান আহিছে? লোন আহিছে 72,000। 72,000 টকা লোন আহিছে। ইয়াত দেখিবলৈ পাইছে আপুনি কিমান টকা লৈছিলে? মই 50,000 টকা লৈছিলোঁ, পালে কিমান? 22,000 টকা দিলে, 22,000 টকা দিলে, বাকীখিনি বাকীখিনি নিদিলে। নিদিলে। আৰু এতিয়া কিমান আহিছে? এতিয়া 54,369। মানে জালিয়াতি হৈছে আপোনাৰ এটা। এইটোতো জালিয়াতিয়ে ক'ব লাগিব। আপোনাৰ কিমান টকা আছিলে লোন? আমাৰ 50,000। 50,000। পাইছিল কিমান লোন? 1 টকা পোৱা নাই, 1 টকা নাই পোৱা। 1 টকা পোৱা নাই। তাৰপিছত আপোনাৰ এতিয়া কি আহিছে? এতিয়া মোৰ মানে 52,000 আহিছে। ঘৰত কোন কোন আহিছিল? ঘৰত কোনো অহা নাই, মোৰ মেছেজ আহিছে? মেছেজ আহিছে, মানে বেংকৰ পৰা ফোন আহি আছে? বেংকৰ পৰা ফোন আহি আছে। মানে এইটো জালিয়াতি হৈছে নেকি? এইটোতো জালিয়াতি হৈছে। জালিয়াতি হৈছে। এয়া দেখিবলৈ পাইছে প্ৰতিগৰাকী ব্যক্তিয়ে আপোনাৰ লোনৰ নামত তেখেতসকলে এতিয়া ভুক্তভোগী আৰু তেখেতসকলক এক প্ৰকাৰ বেংক কৰ্তৃপক্ষই জালিয়াতি কৰাৰ অভিযোগ উত্থাপন হৈছে। আপুনি কিমান টকা লৈছিলে? মই 48,000 টকা পাইছে কিমান? পোৱা নাই। 1 টকাও নাই পোৱা। তাৰপিছত এতিয়া কি আহিছে? এতিয়া কিমান আহিছে সেইটো মই হেৰি পোৱা নাই, মেছেজ আহিছে নেকি? মেছেজ অহা নাই। পুলিচ আহিছে? মেছেজ আহে, মেছেজ আহে? অঁ। পুলিচ আহিছে নেকি ঘৰত? পুলিচ অহা নাই। পুলিচ অহা নাই। এয়া দেখিবলৈ পাইছে এই ধৰণে আপোনাৰ প্ৰতিগৰাকী ব্যক্তিয়ে এক প্ৰকাৰ তেখেতসকল ভুক্তভোগী। কোনোবাই লোনৰ কাৰণে তেখেতসকলে এপ্লাই কৰিছিলে, কিন্তু লোনৰ যিটো আপোনাৰ এমাউণ্ট আছিলে সেই এমাউণ্টটো তেখেতসকলে পোৱা নাই। আৰু এতিয়া বিপাঙত পৰিছে কোনো ব্যক্তিয়ে আপোনাৰ লোন তেখেতসকলে লোৱাই নাই, কিন্তু তেখেতসকলে আপোনাৰ এতিয়া লোনৰ বাবদ তেখেতসকলৰ মোবাইলত মেছেজ আহি আছে আৰু তাক লৈ পেলাই এক আলোড়নৰ সৃষ্টি হৈছে বঙাইগাঁও, দেৱানগাঁৱত মই বৰ্তমান উপস্থিত আছোঁ। দেৱানগাঁৱৰ এইসমূহ ব্যক্তিয়ে এতিয়া বিপাঙত পৰিছে আৰু তেখেতসকলে এক প্ৰকাৰ উচিত তদন্তৰ সমগ্ৰ ঘটনাটো দাবী কৰিছে। আৰু মূল কথাটোৱে হৈছে যে বেংক কৰ্তৃপক্ষ আৰু আপোনাৰ এই যিটো আপোনাৰ অভিযোগ উঠিছে, এই যিটো আপোনাৰ যিটো নেক্সাছ আছে, এই নেক্সাছটোৰ বিৰুদ্ধে আপোনাৰ তদন্ত হ'ব লাগে বুলি ইতিমধ্যে তেখেতসকলে দাবী কৰিছে আৰু সামগ্ৰিক ঘটনাটোৰ ওপৰত তদন্ত বিচাৰিছে ইয়াৰে স্থানীয় লোকসকলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।